নমস্কাৰ। আমি বঙাইগাঁও জিলাৰ অভয়পুৰী চহৰৰ মাজমজিয়াতে বাপুজি হাইস্কুল। এই বাপুজি হাইস্কুলে এইবাৰ আমি চহৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু চহৰৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলক লৈ আৰু আমাৰ বিদ্যালয়ৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁলোকক লৈ আমি ছামাৰ কেম্প কৰিছোঁ, গ্ৰীষ্মকালীন পাঠদান কৰিছোঁ আৰু অকল দশমমান শ্ৰেণীৰ কাৰণে এই পাঠদান আৰম্ভ কৰিছোঁ। উল্লেখযোগ্য যে চহৰৰ 22জন শিক্ষিত ভাল শিক্ষকৰ দ্বাৰা এই পাঠদান আৰম্ভ কৰিছোঁ। তেওঁলোকে ৰাতিপুৱা 10 বজাৰ পৰা এই পাঠদান আৰম্ভ হয়। প্ৰথমতে ইংৰাজী আৰম্ভ হয়, তাৰপিছত গণিত হয়, বিজ্ঞান হয়, সমাজ বিজ্ঞান হয় আৰু কেতিয়াবা অসমীয়া হয়। ইয়াত ল'ৰা ছোৱালীবিলাকে যথেষ্ট উপকৃত হৈছে। তেওঁলোকে অকল বিদ্যালয়ৰ যিসকল শিক্ষকে তেওঁলোকক সদায় পাঠদান কৰি থাকে, ইয়াৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ ভাল শিক্ষক যিসকলে বিষয়বিলাকত যথেষ্ট এক্সপাৰ্ট, তেওঁলোকৰ দ্বাৰাই আমি এই ল'ৰা ছোৱালীসকলক আমি পাঠদান কৰিছোঁ। আৰু পাঠদানত আমাৰ বিদ্যালয়ত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আহিছে। কিছুমান ল'ৰা ছোৱালী খেতি পথাৰত ব্যস্ত থকাৰ কাৰণে আমাক জনাইছে যে আমি ঘৰুৱা কাম কৰিবৰ কাৰণে আহিব পৰা নাই। প্ৰত্যেক দিনে 40জন 50জন কৰি আমাৰ ছাত্ৰ ছাত্ৰী আহে আৰু সিহঁতে যথেষ্ট উপকৃত হোৱা বুলি আমাক জনাইছে। আমি আশা ৰাখিছোঁ এই শিক্ষকখিনি, যিসকল শিক্ষকে আমাক পাঠদান আগবঢ়ালে, সেইসকলৰ শিক্ষকসকলক আমি বিশেষ শিক্ষক দিৱসৰ দিনা বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিম আৰু তেওঁলোকে আমাক বিনামূলীয়া কৰি বিনা পইচাৰে অকল শ্ৰমদান কৰি শিক্ষাদান দিয়াৰ বাবে তেওঁলোকক আমি যথেষ্ট ধন্যবাদ যাচিছোঁ এই চেগতে। আৰু এই চেগতে আমি সকলো ছাত্ৰ ছাত্ৰীসকলকো তেওঁলোকে গ্ৰীষ্ম বন্ধত তেওঁলোকে অশেষ কষ্ট কৰি আহি আমাৰ বিদ্যালয়ত 10 বজাৰ পৰা 3 বজালৈ তেওঁলোকে পাঠদান কৰি থকাৰ বাবে তেওঁলোককো আমি উপস্থিতিৰ বাবে আমি ধন্যবাদ যাচিছোঁ।